মৰ্নিং এভৰিৱান গুড মৰ্নিং দিব হোৱা নাই 12টা বাজিব আৰু কেইমিনিট আছে আৰু আধা ঘণ্টা আৰু 12টা বাজিব আধা ঘণ্টা আছে কিন্তু মই অলপ আগতীয়াকৈ গুড মৰ্নিংটো দি লৈছোঁ কাৰণ মই আজিৰ ভ্লগটো ৰাতি এইকাৰণে বনাবলগীয়া হ'ল কাৰণ 12টাৰ পাছত আমাৰ ভণ্টিৰ বাৰ্থডে মানে আমাৰ একদম সৰু আমাৰ পোৱালি ভণ্টিৰ আমাৰ বাৰ্থডে আৰু এতিয়াতো কেকৰ মানে হেৰি হোৱাই নাই আমাৰ কেক চেক বনোৱা নাই তাৰ কাৰণে ভাবিছোঁ এই থিয়েটাৰত থাকোঁ যে আমি বাকীখিনি যে আমি এনেই মানে আৰু মনৰ ফূৰ্তিতে যে বিস্কুটেৰে যে কেক কাটিছিলোঁ আজি তাৰ কাৰণেও আৰু মম চম বিচাৰি পোৱা নাই আৰু বিস্কুটেৰে কেক কাটিম আৰু মম বিচাৰি পোৱা নাই কাৰণে এয়া হ'ল মম আমাৰ ডাঙৰ মম আছিল যে বগা সেয়া পুৰা যায় যে আধা ৰৈছিলে গাইজ তাকে পুৰিম আৰু চুৰি তুৰিটো আছে গাইজ আৰু কাচিৰে কাটিব নালাগে কাচিৰে কাটিব বুন কাটাৰে তাৰ কাৰণে আমি এতিয়া ভাইটি আৰু মই পাকঘৰত আছোঁ তাৰ কাৰণে কেক বনাবৰ কাৰণে এতিয়া নবনা নেকি কিনি যাব কিনি যাব আৰু আজি মানে কালি কি হয় নাজানো আৰু কালি এটা আলহী আহি আছে আপোনালোকে চিনিয়ে পায় আপোনালোকে তামোল খাইছোঁ গাইজ মানে তামোল খাইছোঁ যে সেইকাৰণে অলপ ব্লগ ধৰিছে কমেডিৰ চিনাকি আৰু আপোনালোকে চিনিয়ে বা আগতেও মই আপোনালোকক চিনাকি কৰি দিছিলোঁ তো কালি আহি আছে সি মানে কিবা অডিশ্যন আছে বুলি কৈছে অডিশ্যন ন অডিশ্যন আছে বোলে তাতে যাব তাৰ কাৰণে মানে আমাৰ ইয়াতে গুৱাহাটীত ক'ৰবাত আছে তাৰ কাৰণে সি ফোন কৰি কৈছে বা তোমালোকৰ তাতে থাকিম মই ভালে পাইছোঁ কাৰণ সি এনেকুৱা অহা নহয় এই চান্সতে আমাৰ ঘৰত আহিও যাব সিহঁতৰ ঘৰত মই গৈ আহিছোঁ সি আমাৰ ঘৰত আহিব পোৱা নাই বেচেৰাটো তাৰ কাৰণে ক'লোঁ মাও ক'লে আহিব দে আহিছে আৰু আমাৰ মাও সি খুব ভাল পায় আৰু লগ কৰিব বহুত বিচাৰিছোঁ সেনেকুৱা সময় পোৱা নাছিলে তো অহাকালিলৈ সি আহিব আৰু অহাকালি দিনটো আমাৰ স্পেচিয়েল হ'ব কাৰণ সি আহিব আৰু লগতে ভণ্টিৰ বাৰ্থডে আজি 12টাৰ পৰা হ'ব বাৰু কিন্তু অহাকালিতো বাৰ্থডে কি কৰে কি নকৰে নাজানো কিন্তু আমি ইয়াৰ পৰা সৰু এটা মানে এনেই আৰু মনৰ পৰা আমি বিস্কুটৰ কেক বনাম আগতে দেখিছে কেনেকৈ কি কৰোঁ সেনেকুৱা কৰিম আৰু অলপ পাছত খাই থাকিব 12টা বজাৰ পাছত আৰু এতিয়া ভাইটিয়ে আটা গুলি আছে মানে সৰু চাই এখন মালপোৱা বনাই তলত বিস্কুট 4-5খনমান দিম তাৰে ওপৰত মালপোৱাখন দিম তাৰমানে সেইটো আমাৰ কেক আৰু মানে নতুন ডিজাইনৰ কেক হ'ব আৰু ভাইটিয়ে এতিয়া আটা গুলি আছে আৰু এয়া আমি কেৰাহী পাতি দিছোঁ গাইজ বাবু কিবা প্লেন কৰি জুচ বনাম গাইজ ফুলৰ জুচ বনাই জীয়াই ৰাতি একো নহয় গাইজ মই এতিয়াহে সময় পাইছোঁ ভাত পানী বনাই উঠিহে আপোনালোকৰ মাজত মানে ভিডিঅ' বনাবৰ কাৰণে সময় পাইছোঁ যিহেতু আজি 20 জুন কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ আজি দিৱস হয় মোৰ যিটো চেনেল আছে তাতো মই এটা মানে গীত দিম বুলি ভাবিছোঁ গান গাই দিম বুলি ভাবিছোঁ আপোনালোকে চাব বুলি আশা ৰাখিছোঁ চাব এইটো চোৱাটো সদায় চাব কিন্তু কমেণ্টত জনাব কেনেকুৱা হৈছে কেনেকুৱা হোৱা নাই আৰু আজি আমাৰ ভণ্টিৰো জন্মদিন কিন্তু আজি মই দেউতাক বহুত মিছ কৰিছোঁ আজি দেউতা থকা হ'লে আমি ক'ত যে নগ'লোঁ হয় এই হাৰমনিয়ামটো লৈ পেলাই আমি গান গাব গ'লোঁ হয় কম্পিটিশ্যন মাৰিব গ'লোঁ হয় কিন্তু এতিয়া কম্পিটিশ্যনত নিয়া মানুহজনেই নাই তো দেউতাক বহুত মিছ কৰিছোঁ দেউতাও মোৰ গুৰু মই তেওঁক সহস্ৰ প্ৰণাম জনাইছোঁ আৰু তেওঁক য'তে আছে ত'তে যেন শান্তিত থাকে হাৰমনিয়াম ভাইটিয়ে নিম বুলি ভাবিছিলে কিন্তু হাৰমনিয়াম বজোৱা মানুহে নাই দেউতাই নবজালে মানে ভাল নালাগে আগতে আমি দেউতাই হাৰমনিয়াম বজাইছিলে ভাইটিয়ে জানে বজাব কিন্তু যিমান যি নহওক দেউতাৰ যেনেকৈ বজাইছিলে দেউতাৰ বজালে যেনেকুৱা সাহস পাইছিলোঁ সেইটো মানে উৎসাহটো মানে নোহোৱা হৈ গৈছে তাৰ কাৰণে কম্পিটিশ্যন কৰিব নগ'লোঁ আজি যোৱাৰ কথা আছিল ভাইটিয়ে কৈছে মই বজাই দিম তই গাবি কিন্তু মনে নামানিলে নগ'লোঁ আৰু তো যিয়ে নহওক মই এতিয়া গান এটি গাব ওলাইছিলোঁ গাব মানে সময় যাব আৰু মোৰ ভাইটিও আহি আছে তাক ল'ব যাব লাগিব তাৰ কাৰণে গানটো সোনকালে গাই লওঁ আগতে দেই তাৰপিছত আৰু ভাত পানীও দিব লাগিব নহয় তো আগলৈ চাই থাকিব পম্পিয়াছ ব্লগ শুভ লগন যদি হে আমার হয়
পৰজনমৰ শুভ লগন যদিহে আমাৰ হয় দেখা পুৰাবানে প্ৰিয়ে এই জনম মোৰ হিয়াৰ পূৰ্ণ আশা পৰজনমৰ শুভ লগন এই জনমৰ কুসুম মালা এই জনমৰ কুসুম মালা যতনে তুমি গাঁঠি ৰাখিলা কাহানিও তুমি নিপিন্ধালা কাহানিও তুমি নিপিন্ধালা শূন্য মোৰ বুকুল জেউকা পুৰাবানে প্ৰিয়ে এই জনম মোৰ হিয়াৰ পূৰ্ণ আশা পৰজনমৰ শুভ লগন। হে গাইজ মই ভাত পানী খাই পুৰা কাম চাম কৰি পেলাই আকৌ আহিছোঁ আপোনালোকৰ ওচৰত ভিডিঅ' বনাবৰ কাৰণে কাৰণ আজি সময় পোৱা নাছিলোঁ ভিডিঅ' বনাব আৰু যিহেতু আজি বতৰটো দাঙিছে কামটো ওলাবই হয় নে ৰ'দ দিয়াৰ লগে লগে কিমান যে কাপোৰ ধুইছোঁ কাপোৰ চাপোৰ ধুই পেলাই মই বাহিৰত মেলি দিছোঁ ৰ'দ দিয়াৰ কাৰণে মনটো একদম মানে ফৰকাল ভাল লাগি গৈছে মনটো পুৰা চাফা লাগি গৈছে আৰু মই যে কৈছিলোঁ কালি মানে এজন আলহী আহিব আপোনালোকে চিনিয়ে পায় আহিছে ইতিমধ্যে আৰু ভিতৰত ভাত খাই আছে বলকচোন দেখাওক কোন আহিছে আপোনালোকৰ চিনাকি আলহী আৰু এইজনে হ'ল আমাৰ মৰম লগা আলহী আৰু বেচেৰাটোক আহি পেলাই মই খাব দিছোঁ এয়া হাঁহৰ কণী তিতা কেৰেলা যেটো মোৰ বহুত প্ৰিয় হয় প্ৰিয় হয় নেকি নাজানো দে আৰু বিলাহী ঠক বনাইছোঁ বিলাহী টকটো বহুত ধুনীয়া হৈছে ইমান মিঠা থেংক ইউ তাৰপিছত ভোট জলকীয়াৰ আচাৰ লৈ লৈছে তাৰপিছত দালি আৰু এনেকৈ দিছোঁ আৰু নিৰামিষ আজি মাছ মাংস দিয়া নাই আৰু অহাৰ লগে লগে মাছ মাংস দিলে পেট বেয়া কৰিব পাৰে আজি বৃহস্পতিবাৰ তাৰ কাৰণে মানে নিৰামিষ বৃহস্পতিবাৰ যদি কিয় কণী খাইছা তই কণী কিয় খাইছা কণীটো সেয়ে 12 বজাত পাওঁ বৃহস্পতিবাৰ পালেই গা ধুই উঠিছে তাৰমানে তাৰ কাৰণে ব্ৰতটো ভাঙিলে আৰু কণী খাই পেলাই সি বোলে বৃহস্পতিবাৰ বোলে ব্ৰত আছে মোক কণী দিছোঁ সি গমেই পোৱা নাই কণী আহিছে বুলি যিয়া নহওক আজি মানে ব্লগটো অলপ বেছি ধামাকা হ'ব চাই থাকিব তো গাইজ ইছান আহিছে আমিতো ভিডিঅ' এটা নবনোৱা কৰি থাকিব নোৱাৰোঁ তাৰ কাৰণে আমি এই মাত্ৰ এটা ডান্স শিকিছোঁ এনে আৰু চিম্পুল হিচাপত তাৰ কাৰণে এতিয়া আমি এটা ৰিলছ বনাব আহিছোঁ পিন্ধি দে তো আহিছোঁ এতিয়া আমি ৰিলছ বনাবৰ কাৰণে এতিয়া আমাৰ সময় হৈছে আমাৰ ভণ্টিৰ কেক কাটা ভণ্টি আৰু যিমান বগা হলেও গাই চাওক মুখে বেছি দেখিছে ওচৰত আছে দে কেক কাটো দে Happy birthday to you. Happy birthday to you. Happy birthday dear Bhanti. Happy birthday to you. বৰ্তমান আমাৰ ভিতৰত মানে আজি সৰু সৰু এটা পাৰ্টি আছে পাৰ্টি মানে কি আৰু এনে আৰু ভাত খাম আৰু আমাৰ খুৰীমাহঁতৰ ছোৱালী আহিব মানে মনীষা আহিব আৰু আমাৰ ঘৰৰখিনি মিলি আৰু ভণ্টিৰ ফ্ৰেণ্ড আহিব দুজনী সিহঁতে আমি গোটেইখিনি মিলি পেলাই এটা সৰু চাই খানা খাম আৰু মাছ মাংস তেনেকৈ আৰু মিলি জুলি ধুনীয়া কৰি খাম আৰু এতিয়া বৰ্তমান মায়েও অলপ হেল্প কৰি দি আছে ভণ্টি আৰু ভণ্টি পূৰা লাগি আছে কামত আজি আমাৰ বিয়াৰ নাম গোৱাৰ কথা আছিলে কিন্তু নহ'ল কাৰণ আজি বহুত ব্যস্ততা হ'ল অহাকালি নিশ্চয় আপোনালোকৰ মাজত বিয়া গাড়ী
মায়ে অলপ পাছত ৰাভা সংগীত গাই আছে আপোনালোকৰ মাজত আপোনালোকে নিশ্চয় শুনিব বুলি ৰিজুবাৰ জন্মদিন উপলক্ষে এয়া নিকুমণি আহিছে আৰু এয়া জুৰি 20 টকীয়া মুড়ি আৰু ইফালে এয়া বিষ্ণু ৰাভা বাইদেউ আহি গ'ল আৰু এইফালে আমাৰ মায়ে বিষ্ণু ৰাভাৰ গীত গাব এতিয়া আৰু এয়া অৰূপ ভিনি মৰমৰ ভিনি আৰু এয়া আমাৰ বা এই দুটা জোৰা শালিকা আৰু এইটো বাৰ্থডে গাৰ্ল আৰু এইটো মহেশ বয় আৱাৰ বেষ্ট ফ্ৰেণ্ড আৰু এইটো ঈশান এইটো আমাৰ মুনু আৰু এইটো আমাৰ মা দে সাইলেন্ট 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 আজি ৰাভা দিৱস উপলক্ষে মায়ে আপোনালোক এটা উপহাৰ দিব উপহাৰটো শুনো আমি আৰম্ভ কৰোঁ নমস্কাৰ মোৰ শ্ৰদ্ধাৰ ৰাইজসকল মই আজি মানে বিষ্ণুপ্ৰসাদ ৰাভা দিৱস আজি বিষ্ণুপ্ৰসাদ ৰাভা দিৱস হয় গতিকে আগতেতো মোৰ সৰু সৰু ল'ৰা ছোৱালীবিলাক থাকোঁতে মানে এই ৰাভা দিৱসৰ অনুষ্ঠানটো মানে মোৰ হাজবেণ্ড চন্দন তাৰপিছত হৰে কৃষ্ণ এনেকৈ মানে অমল দীপ এনেকৈ কেইবাজনো লগ লাগি মানে এটা অনুষ্ঠান পাতিছিল কিন্তু এইবিলাক আজিকালি নোহোৱাই হ'ল আৰু সৰু সৰু ল'ৰা ছোৱালীবিলাকেও মানে আগ্ৰহিত হ'ব নোৱাৰা হ'ল গতিকে সেয়েহে যদিও অনুষ্ঠানটো নোহোৱা হ'ল যিহেতু আজি ৰাভা দিৱসে হয় আজি মই ৰাভা দিৱসৰ সোঁৱৰণত এটি ৰাভা সংগীত গাম বুলি ভাবিছোঁ তাত যদি কিবা ভুল ভ্ৰান্তি হয় আপোনালোকে সকলোৱে ভুলখিনি শুধৰাই লৈ মোক শুধৰণি কৰি দিব বুলবুল বুলবুল কৃষক শক্তি দল অবনুৱা সমনীয়া আগবাঢ়ি যাওঁ বল 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 কৃষক শক্তি দল অবনুৱা সমনীয়া আগবাঢ়ি যাওঁ বল জাগ 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 মজদুৰ জোৱান জাগ 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 মজদুৰ জোৱান নিৰ্যাতিত নিপীড়িত কৃষক শক্তিমান নিৰ্যাতিত নিপীড়িত কৃষক শক্তিমান তোৰ বাহুতে আছে লুকাই অসীম শক্তিৰ বল ৰণৰ শিঙা বাজে শুনয় আগবাঢ়ি যাব তোৰ বাহুতে আছে লুকাই অসীম শক্তিৰ বল ৰণৰ শিঙা বাজে শুনয় আগবাঢ়ি যাব আগবাঢ়ি যাব আগবাঢ়ি যাব অবনুৱা সমনীয়া আগবাঢ়ি যাব বল 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 কৃষক শক্তি দল অবনুৱা সমনীয়া আগবাঢ়ি যাব কিহৰনো ভয় আছে অভয় বাণী দেৱতাৰ সতৰু চৌপাশে ৰয় ধনী জমিদাৰ কিহৰনো ভয় আছে অভয় বাণী দেৱতাৰ সতৰু চৌপাশে ৰয় ধনী জমিদাৰ সুহে কলি যাৰ ৰঙা তেজ প্ৰজা দুখীয়াৰ সুহে নদী যাৰ ৰঙা তেজ প্ৰজা দুখীয়াৰ ধ্বংস কৰ ধনীৰ অহংকাৰ ধ্বংস কৰ ধনীৰ অহংকাৰ দয়া মায়া নকৰিবি ক্ষমা দিলে গ'ল হাল কোৰ হাতুৰি লৈ ৰণলৈ যাব হাল কোৰ হাতুৰি লৈ ৰণলৈ যাব আগবাঢ়ি যাব আগবাঢ়ি যাব অবনুৱা সমনীয়া আগবাঢ়ি যাব বল 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 কৃষক শক্তি দল অবনুৱা সমনীয়া আগবাঢ়ি যাব তই খোৱা বিশ্ববাসী মাটি ভালি ধান তই যুগ ধনী শ্ৰেণীৰ অস্ত্ৰ শক্তিমান তই খোৱা বিশ্ববাসী মাটি ভালি ধান তই যুগ ধনী শ্ৰেণীৰ অস্ত্ৰ শক্তিমান কল কাৰখানা তোৰে সৃজন পথাৰ শুভ হয় কল কাৰখানা তোৰে সৃজন পথাৰ শুভ হয় নাঙল কাচি হাতুৰি দাৰ যাদু কৰি ভল নাঙল কাচি হাতুৰি
আহল বল 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 কৃষক শক্তি দল অবনোৱা সমনীয়া আগবাঢ়ি যাব বল 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 কৃষক শক্তি দল অবনোৱা সমনীয়া আগবাঢ়ি যাব। আৰু গাইজ মই ভণ্টিক দিবৰ কাৰণে এটা গিফ্ট আনিছোঁ। এইটো এই দিয়া নাছিলোঁ তাক, এতিয়াহে দিম। এ মাই ইয়ে গাঁৱে বন্ধু বান্ধৱীসকল মই এনে সকলোকে জোকাই থাকো, মই সত্যক জোকোৱা নাই। আজি মই সত্যক জোকা জন্মদিন বুলি জন্মদিন হিচাপে তাৰ মনটো বাৰু পিঁয়াজ খাইছে, বাকলি উলিয়াল। তাৰ কাৰণে মই এটা গীত গাম, আপোনালোকে সকলোৱে শুনি থাকিব দেই। চাপৰ্ট কৰিব। টেবুলতে বহি সত্য চিঠি লিখে মাটিতে নপৰে ৰাম পিছল পিছল কৰি বিজুৱে জুৰি জুৰি লাগে অৰঙ নালাগে দৰঙ নালাগে ফুল লাগে লাগে মোক গোটানগৰৰ কইনা ৰাম গোটানগৰৰ কইনা একো কাম নাজানে কথাতে মোহনি মাৰে ৰাম মোহনি মাৰিব জোকাৰি পেলাব নজৰি লাগিব গাতে ৰাম। তুমি কিবা কবা নি? গন্ধ নোলাই দে। কিনো কম আৰু তই কিবা কবি? এতিয়া আমি খাই পাপৰ দি দিছে। মই কি দিছো সেইটো হজমোলাৰ পেকেট কেইটা আৰু হজম কৰিব পাৰিছি পাত বাঢ়িছে আহি কেনে আৰু এয়া হৈ গ'ল আমাৰ ভণ্টিৰ জন্মদিনৰ খানা। আৰু এতিয়া সকলোৱে বহি খোৱাতহে ব্যস্ত দেই গাইজ, কাৰো কথা ক'বলৈ সময় নাই। তো ময়ো এইখিনিতে সামৰিলোঁ আৰু বাই বাই।